প্ৰিয় দৰ্শকসকল, আজি বনাবলৈ লৈছোঁ আলুৰ এটা খুবেই টেষ্টি পিটিকা, যিটো নেকি মোৰ লগতে মোৰ ঘৰৰ সকলোৱে খাই ভাল পায়। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এই পিটিকাবিধত মই দিম কেঁচা পিঁয়াজ পাত। কেঁচা পিঁয়াজ পাত এয়া এমুঠি লৈছোঁ, এইখিনি মিহিকৈ কুটি ল'ম। আৰু দিম এয়া কেঁচা পালেং পাত, এইখিনিও মিহিকৈ কুটি ল'ম। আৰু দিম চুকা পাত, এয়াও মিহিকৈ কুটি ল'ম। আৰু দিম সকলোৱে দিয়ে এইখিনি কেঁচা পিঁয়াজ আৰু জলকীয়া দুটা। আৰু অকণমান তিল দিম। তিলখিনি মই অলপ ভাজি লৈছোঁ। ভাজি লৈ বেছি গুড়ি কৰিব নালাগে, অলপ গুড়ি কৰিলেই হ'ল। খুননাটোত এয়া মই দেখাই দিছোঁ কেনেকৈ মই গুড়ি কৰি লৈছোঁ। বইল আলুখিনিত মই আগতে দেখাই যোৱা গোটেই পাতখিনি মিহিকৈ কাটি লৈছিলোঁ। কাটি লৈ ইয়াত গোটেইখিনি এতিয়া মিলাই দিম। কাটি থোৱা পাতখিনি দিয়াৰ পিছত মই পিঁয়াজটো মিহিকৈ কাটি ল'লোঁ আৰু মিহিকৈ কাটি লৈ ইয়াতে দি দিছোঁ। আৰু জলকীয়া দুটাও মিহিকৈ কাটি ইয়াতে দি দিছোঁ। জ্বলাটো আপোনালোকৰ নিজৰ পচন্দ অনুসৰি দিব। অলপকৈ খুন্দি লোৱা তিলখিনিও ইয়াতে দি দিছোঁ। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দিম আৰু দিম কেঁচা তেল। কেঁচা তেল অলপ সৰহকৈ দিব, তেতিয়া পিটিকাটো খাই ভাল লাগে। মই অলপ সৰহকৈয়ে দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ হাতটো ধুই লৈ হাতেৰেই পিটিকিম, তেতিয়াহে পিটিকা খাবলৈ টেষ্ট হয়। এই পিটিকাটো বহুতেই আচলতে এনেদৰে বনাই খায় আৰু মোৰো খাই ভাল লাগে, সেইবাবে আপোনালোকক দেখালোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে, মোৰ নতুন ভিডিঅ'ৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।